এপিডিচিএলৰ কাম নাই অসম চৰকাৰ হয় শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছৰ কাম নাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছৰ কাম নাই স্মাৰ্ট মিটাৰ খুলি দিব লাগিবই স্মাৰ্ট মিটাৰ আমাক নালাগে চাওক আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমতে এতিয়া সাধাৰণ মানুহৰ খাটি খোৱা মানুহৰ দিন হাজিৰা কৰা মানুহৰ বাগানত কাম কৰা মধ্যবিত্ত শ্ৰেণী মানুহৰ এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে হাজিৰা কৰি পোৱা 300 টকা তেওঁলোকে প্ৰথম এতিয়া আছুতীয়াকৈ স্মাৰ্ট মিটাৰৰ কাৰণে টকা ৰাখি ল'বলগীয়া হৈছে স্মাৰ্ট মিটাৰৰ নামত এতিয়া গাঁৱে গাঁৱে বাগানে বাগানে চহৰে চহৰে প্ৰত্যেকটো অঞ্চলত এতিয়া ড্ৰাইট মোৰ সৃষ্টি হৈছে স্মাৰ্ট মিটাৰ নহয় এতিয়া স্মাৰ্ট পকেট মাৰ স্মাৰ্ট ডকাইত আৰু স্মাৰ্ট লুণ্ঠনকাৰী হিচাপে পৰ্যবেক্ষিত হৈছে আপোনালোকে জানে যে যিবিলাক মানুহৰ ঘৰত মই মাত্ৰ এটা উদাহৰণ দিছো এই এখেতৰ চাংমাই গাঁৱত ঘৰ নুমলী চাংমাই আপোনালোকে বলক তেওঁৰ ঘৰ মাত্ৰ এটা বাল্ব জ্বলায় বাল্ব মানে আগতে 100 ওয়াটৰ ৰঙা লাইটটো নহয় এতিয়া 5 ওয়াটৰ এটা CFL লাইট জ্বলায় তেওঁৰ ঘৰত বিল আহিছে 347 টকা যোৱা মাহতো তেওঁ বিল দিছে এই মাহৰ তেওঁ বিল আহিছে 347 টকা এটা লাইটতে সম্ভৱ নেকি আপোনালোকে কওকচোন এটা 5 ওয়াটৰ লাইট আগতে 100 ওয়াটৰ এটা লাইট যেতিয়া জ্বলাইছিলে তেতিয়া 80 টকা বিল অহা নাছিলে এতিয়া 5 ওয়াটৰ 5 20 100 তাৰ 20 ভাগৰ এভাগৰ এটা লাইট জ্বলাওঁতে কেনেকৈ ইমান বিল আহিছে গোটেই অসম জুৰি একে সমস্যা কোনো ধৰণৰ নিয়ম নাই নীতি নাই কেৱল কোম্পানীৰ লগত অংক কৰি কেৱল কোম্পানীৰ পৰা কমিশন লোৱাৰ স্বাৰ্থত 69 লাখ কাস্টমাৰৰ ডিঙিত এতিয়া স্মাৰ্ট মিটাৰ জাপি দিব বিচাৰিছে পূৰ্বৰ মিটাৰৰ ওয়াৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে পূৰ্বৰ মিটাৰ লগাই অসমত শেষ হোৱা নাছিলে তাৰ পাছত তেওঁলোকে ঘৰুৱা গ্ৰাহক যিখন নটিফিকেশন আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰৰ যিখন নটিফিকেশন আছে এখন আপোনালোকে চাওক 17 আগষ্ট 2021 এই নটিফিকেশনত ক্লিয়াৰলি লিখা আছে যে মিনিষ্ট্ৰি অফ পাৱাৰ all government office at block level and above and all industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 2023 2023 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয় সকলো উদ্যোগিক ক্ষেত্ৰ আৰু হাই ভ্যালু কমাৰ্চিয়েলত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে মই আজি আপোনালোকক কৈছো গোটেই মৰাণ অঞ্চলৰ 95% চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগোৱা নাই আপোনালোক সকলোৱে জানে তেওঁলোকে কৈছে যে AT&C লষ্ট মেকআপ কৰিবৰ কাৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ আনিছে অৰ্থাৎ এভাৰেজ টেকনিক্যাল এণ্ড কমাৰ্চিয়েল লছ হোৱা বুলি কয় শক্তি বিভাগে কিন্তু সকলোৱে জানে যে আটাইতকৈ কাৰেণ্ট যদি মিছ ইউজাৰ চৰকাৰী অফিচত কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচাৰ কাৰেণ্টৰ বিল নিদিয়ে আৰু আটাইতকৈ যদি কাৰেণ্ট চুৰি হয় ইয়াৰ ইঞ্জিনিয়াৰৰ লগত মিলি পেলাই ডাঙৰ ডাঙৰ বাগানবিলাকে চিটিপিটি বেয়া হোৱা বুলি দেখুৱাই কাৰেণ্ট চুৰ কৰি মিছ ইউজ কৰে গতিকে বেমাৰ হৈছে অফিচত বেমাৰ আছে এপিডিচিএলত কিন্তু তেওঁলোকে ইনজেকচন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত গতিকে সেই কথাটো কেতিয়া মানি নলওঁ তেওঁলোকে মন্ত্ৰীবিলাকে কৈছে আপোনালোকে কাৰেণ্ট মিছ ইউজ কৰিছে আপোনালোকে কওক বজাৰত যদি মাছৰ দাম বাঢ়ে তেতিয়াহ'লে আপুনি মাছ কমাই খাব নে বঢ়াই খাব নিশ্চিতভাৱে কমাই খাব যেতিয়াৰ পৰা কাৰেণ্টৰ সাংঘাতিক বিল বাঢ়িছে স্মাৰ্ট মিটাৰ লগাই দিছে তেতিয়াৰ পৰা আমাৰ গাঁৱবিলাক অন্ধকাৰ মানুহে আগফালে পিছফালে ৰাতি লাইট নজ্বলোৱা হৈছে বিলৰ ভয়ত যাৰ কাৰণে গোটেই গাঁৱত এতিয়া চুৰ ওলাইছে মহিলা মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছে হয়নে নহয় কওক তাৰ পাছত তেওঁলোকে আমাক পাঠ পঢ়ায় যে আপোনালোকে মিছ ইউজ কৰে এই গাঁৱৰ মানুহবিলাকৰ ঘৰত কি আছে কওক 5 ওয়াটৰ লাইট 5টা আছে আৰু খুব বেছি ধৰক আপোনাৰ সিলিং ফেন দুখন আছে তাৰ পিছত কেনেকৈ 100 টকা বিলটো 1000 টকা হৈছে কেনেকৈ ইমান বেছিকৈ বিল আহিছে গতিকে আমাৰ স্পষ্ট কথা এপিডিচিএলে লুণ্ঠন চলাইছে শক্তি বিভাগে লুণ্ঠন চলাইছে হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল কমিশনৰ স্বাৰ্থত আমাৰ গাঁৱৰ মানুহক 1250 টকা অৰুণোদয় দি 3000 4000 টকা স্মাৰ্ট মিটাৰ বিল লৈছে এই কথাটো নামানো আজি বহু লোকে যিসকল লোকে 6 তাৰিখ 7 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ তাৰিখে ইয়াত ধৰ্ণা দিছিলে 10 দিনৰ সময় বান্ধি দিছিলে আজি 20 দিন উকলি যোৱাৰ পিছত এপিডিচিএল হুই টকাৰ কাৰণে ইচ্ছাই তেওঁলোকে নিজে স্মাৰ্ট মিটাৰ খুলি আনিছে আজি স্মাৰ্ট মিটাৰ জমা দিব আৰু যিসকল আজি প্ৰথম আহিছে তেওঁলোকে এটা ডেডলাইন বানিব আৰু যিসকল দ্বিতীয়বাৰ কাৰণে আহিছে তেওঁলোকে স্মাৰ্ট মিটাৰ খুলি জমা দিব স্পষ্ট কথা স্মাৰ্ট মিটাৰ আমাক নালাগে জেল দিয়ে ফাঁসি দিয়ে স্মাৰ্ট ডকাইট স্মাৰ্ট পকেট মাৰ স্মাৰ্ট লুণ্ঠনকাৰী আমাক নালাগে অৰ্থাৎ এভাৰেজ টেকনিক্যাল এণ্ড কমাৰ্চিয়েল লছ হোৱা বুলি কয় শক্তি বিভাগে কিন্তু সকলোৱে জানে যে আটাইতকৈ কাৰেণ্ট যদি মিছ ইউজ হয় চৰকাৰী অফিচত কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচাৰ কাৰেণ্টৰ বিল নিদিয়ে আৰু আটাইতকৈ যদি কাৰেণ্ট চুৰি হয় ইয়াৰ ইঞ্জিনিয়াৰৰ লগত মিলি পেলাই ডাঙৰ ডাঙৰ বাগানবিলাকে চিটিপিটি বেয়া হোৱা বুলি দেখুৱাই কাৰেণ্ট চুৰ কৰি মিছ ইউজ কৰে গতিকে বেমাৰ হৈছে অফিচত বেমাৰ আছে এপিডিচিএলত কিন্তু তেওঁলোকে ইনজেকচন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত গতিকে সেই কথাটো কেতিয়াও মানি নলওঁ তেওঁলোকে মন্ত্ৰীবিলাকে কৈছে আপোনালোকে কাৰেণ্ট মিছ ইউজ কৰিছে আপোনালোকে কওক বজাৰত যদি মাছৰ দাম বাঢ়ে তেতিয়াহ'লে আপুনি মাছ কমাই খাব নে বঢ়াই খাব নিশ্চিতভাৱে কমাই খাব যেতিয়াৰ পৰা
কাৰেণ্টৰ সাংঘাতিক বিল বাঢ়িছে, স্মাৰ্ট মিটাৰ লগাই দিছে, তেতিয়াৰ পৰা আমাৰ গাঁওবিলাক অন্ধকাৰ। মানুহে আগফালে পিছফালে ৰাতি লাইট নজ্বলোৱা হৈছে বিলৰ ভয়ত, যাৰ কাৰণে গোটেই গাঁৱত এতিয়া চুৰ ওলাইছে। মহিলা মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছে, হয়নে নহয় কওক? পাঠ পঢ়াই যে আপোনালোকে মিছ ইউজ কৰে। এই গাঁৱৰ মানুহবিলাকৰ ঘৰত কি আছে কওক? 5 ৱাটৰ লাইট 5টা আছে, আৰু খুব বেছি ধৰক আপোনাৰ চিলিং ফেন 2খন আছে। তাৰপিছত কেনেকৈ 100 টকা বিলটো 1000 টকা হৈছে? কেনেকৈ ইমান বেছিকৈ বিল আহিছে? গতিকে আমাৰ স্পষ্ট কথা, APDCL লুণ্ঠন চলাইছে, শক্তি বিভাগে লুণ্ঠন চলাইছে। হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল কমিশ্যনৰ স্বাৰ্থত আমাৰ গাঁৱৰ মানুহক 1250 টকা অৰুণোদয় দি 3000 4000 টকা স্মাৰ্ট মিটাৰ বিল লৈছে। এই কথাটো নামানো। আজি বহু লোকে, যিসকল লোকে 6 তাৰিখ 7 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ তাৰিখে ইয়াত ধৰ্ণা দিছিলে, 10 দিনৰ সময় বান্ধি দিছিলে, আজি 20 দিন উকলি যোৱাৰ পিছত APDCL শুই থকাৰ কাৰণে স্বইচ্ছাই তেওঁলোকে নিজেই স্মাৰ্ট মিটাৰ খুলি আনিছে। আজি স্মাৰ্ট মিটাৰে জমা দিব, আৰু যিসকল আজি প্ৰথম আহিছে তেওঁলোকে এটা ডেডলাইন বান্ধিব, আৰু যিসকল দ্বিতীয়বাৰৰ কাৰণে আহিছে তেওঁলোকে স্মাৰ্ট মিটাৰ খুলি জমা দিব। স্পষ্ট কথা, স্মাৰ্ট মিটাৰ আমাক নালাগে। জেল দিয়ে, ফাঁচি দিয়ে, স্মাৰ্ট ডকাইত, স্মাৰ্ট পকেট মাৰ, স্মাৰ্ট লুণ্ঠনকাৰী আমাক নালাগে। হালধীয়া কাগজ যিখনত আমাৰ চহী আৰু তেওঁলোকৰ চহী আছিলে, আমি নাই অনা দেখিবলৈ ভাল, কিন্তু তেওঁলোকৰ হাতত যিখিনি জমা দিছিলে সেইখিনিতো দেখাব পাৰিব লাগিছিলে যে আমি এইটো কাম কৰিছিলোঁ, কিন্তু তেওঁলোকে আজি সেইটো দেখাব নোৱাৰিলে। বাকীখিনি বা ক'ব পাৰিলে হ'লে আমুক দিনা পেপাৰত আনি দিছিলোঁ, চবেই পেপাৰ নপঢ়ে, কিন্তু সেইটো এটা জ্বলন্ত উদাহৰণ তেওঁলোকে দেখাব নোৱাৰিলে। সেই কথাখিনিকে মই আজি কৈ সন্মানে আমি সকলো ৰাইজ লগ লাগি আজি মিটাৰ বক্সখিনি স্মাৰ্ট মিটাৰখিনি ঘূৰাই দিছোঁ। আৰু যদি আমাকতো এতিয়া কাৰেণ্ট লাগিবই, সেই কাৰেণ্টটো আমি তেওঁলোকে যেতিয়াই যায়, এই অফিচৰ পৰা মানুহ গৈ আমাক আগৰ পুৰণা মিটাৰটো লগাই দিয়েগৈ নে কি কৰে সেইটো তেওঁলোকে কৰক। তাৰ বাকী আমি কিন্তু কাৰেণ্ট লগাম। আমি ডাইৰেক্ট লগাইছোঁ, তাত অঘটন হ'লে কিন্তু APDCL জগৰীয়া হ'ব, APDCL জগৰীয়া হ'ব। কিন্তু যদি এই কাৰেণ্ট লগোৱাৰ কাৰণে আমি কোনো ইলেক্ট্ৰিচিয়ান নহয়, আমি পাব্লিক হয়, আমি ইলেক্ট্ৰিকৰ বিষয়ে একো নাজানো, আৰু সেইটো কাৰণে যদি কাৰেণ্টত লাগি কাৰোবাৰ কিবা অসুবিধা হয়, কিবা লোকচান হয়, তেতিয়া APDCL জগৰীয়া হ'ব। আৰু মৰাণ সংমণ্ডলৰ যিখিনি বিষয়ববীয়া আছে, কৰ্মচাৰী আছে, তেওঁলোককহে আমি আহি পেলাই আকৌ ইয়াত চাৰ্চ কৰিম, ধৰিম, আৰু তেওঁলোকে উচিত মূল্য আকৌ আমাক দিব লাগিব। এয়া আমাৰ ক'বলগীয়া।